মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আনকমন পুষ্প চেনেললৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ বাবে অৰুণিমা সিনহা নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিছোঁ। চমুকৈ উত্তৰ লিখা। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। অৰুণিমা সিনহাৰ ঘৰ ক'ত? অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত। হস্পিটালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? হস্পিটালৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালক লগ ধৰিছিল, কাৰণ অৰুণিমাই এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল আৰু পৰ্বতাৰোহণ সম্পৰ্কীয় প্ৰশিক্ষণ বাসেন্দ্ৰী পালৰ ওচৰত ল'লেহে কৃতকাৰ্য হ'ব পাৰিব বুলি ধাৰণা কৰিছিল। মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে'ত আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টা কাল আছিল। অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? অৰুণিমা সিনহা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ। এবাৰ অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে ৰেলগাড়ীত আহি থাকোঁতে এদল দুষ্কৃতিকাৰীৰ ডকাইতিৰ সন্মুখীন হৈছিল। ডকাইতে অৰুণিমাৰ পৰা ডিঙিৰ চেইনডাল কাঢ়ি নিব খোজাত তেওঁ প্ৰতিবাদ কৰিছিল। সাহসী অৰুণিমাই মাকৰ মৰমৰ আশীৰ্বাদস্বৰূপ চেইনডাল কোনো কাৰণতে দিব বিচৰা নাছিল। মুহূৰ্ততে ডকাইতে আগবাঢ়ি আহি কোনেও টলকিব পৰাৰ আগতেই অৰুণিমাক দাংকোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল। এই দুৰ্ঘটনাত কথম্পি প্ৰাণ ৰক্ষা পৰিল যদিও অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ'ল। আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলা ফিৰা কৰিব পৰা হ'ল। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? 4 মাহ ধৰি হস্পিটালৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ ওচৰত প্ৰশিক্ষণ লৈ হিমালয়ৰ এভাৰেষ্ট শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। সেয়ে 4 মাহৰ মূৰত তেওঁ হস্পিটালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাসেন্দ্ৰী পালৰ ওচৰ পালেগৈ। বাসেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। অৰুণিমাৰ দুচকুৰ সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। সেয়ে বাসেন্দ্ৰী পালে অৰুণিমাক উপযুক্ত প্ৰশিক্ষণ আৰু সাহস তথা প্ৰেৰণা যোগাই হিমালয়ৰ শৃংগলৈ আৰোহণ কৰাৰ পথ প্ৰশস্ত কৰি তুলিলে। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? অৰুণিমাৰ দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন আৰু অন্তৰত প্ৰচণ্ড সাহস আৰু আত্মবিশ্বাস গঢ় লৈ উঠিছিল। পৰ্বতাৰোহণৰ বাবে অনুপযোগী কৃত্ৰিম ভৰিয়েও পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ তীব্ৰ হেঁপাহক বিচ্যুত কৰিব নোৱাৰিলে। পৰ্বতাৰোহণৰ বাবে আগতে লগোৱা কৃত্ৰিম ভৰিখনৰ পৰিৱৰ্তে নতুন ভৰি লগাবলৈ প্ৰয়োজন হোৱা প্ৰায় 60-70 হেজাৰ টকা বহু চেষ্টাৰ মূৰত কেইবাজনো সুহৃদয় ব্যক্তিৰ পৰা লাভ কৰিলে। এখন কৃত্ৰিম ভৰি আৰু আনখন ভৰি লোৰ ৰডৰ সহায়ত চলাফিৰা কৰা অৰুণিমাই মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত যোগ দিলেগৈ।
টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল প্ৰায় এবছৰ কাল। তেওঁ একেলেঠাৰিয়ে উৎসাহ উদ্যমেৰে অবিৰত চেষ্টাৰে অনুশীলন কৰিছিল। কেতিয়াবা এনে হৈছিল যে আন স্বাভাৱিক মানুহে 2 মিনিটত শিকিব পৰা খোজটো অৰুণিমাৰ ক্ষেত্ৰত 3 ঘণ্টাও লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট শামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? অৰুণিমা সিনহাই লাডাখত থকা মাউণ্ট শামছেৰ কাংৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল, কিন্তু 21,798 ফুট উচ্চতাৰ শামছেৰ কাংৰীৰ উচ্চতম শিখৰ আৰোহণ কৰিবলৈ সক্ষম নহ'ল, কিয়নো সেই সময়ত বতৰ অত্যন্ত প্ৰতিকূল আছিল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰিছিল। সেয়েহে শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি নামি আহিবলগীয়া হ'ল। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। মাউণ্ট শামছেৰ কাংৰীৰ শিখৰত উপস্থিত হ'ব নোৱাৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব নোৱাৰিলে, বৰং তেনে অৱস্থাৰে 21,108 ফুট অতিক্ৰম কৰিব পৰা কথাটোৱে অৰুণিমাক অধিক দৃঢ় কৰি তুলিলে। এইবাৰ তেওঁ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল। পৰ্বতাৰোহণৰ যাৱতীয় সা সৰঞ্জামৰ লগতে অৰুণিমাই 2টাকৈ কেমেৰাও লগত ল'লে। মাউণ্ট এভাৰেষ্টত পদাৰ্পণ কৰি ফটো তুলি বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে অৱগত কৰিব বিচাৰিলে। 4 নং কেম্প পাওঁতে অৰুণিমাৰ 2খন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো শেষ হওঁ হওঁ অৱস্থাত। সংগী শ্বেৰ্পাজনে অৰুণিমাক বাৰে বাৰে সতৰ্ক কৰি দিছিল যে অক্সিজেন শেষ হ'লে মৃত্যুক সাৱটি ল'ব লাগিব পাৰে। অদম্য উৎসাহ তথা সাহসেৰে আগুৱাই যোৱা অৰুণিমাই আঁঠুৰ পৰা ওলোৱা তেজ মচি মচি যাওঁতে বহু অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল, কিন্তু একোৱে তেওঁৰ এই গতি ৰুধিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। অৰুণিমাই 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত 2013 চনৰ 21 মে তাৰিখে পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। এই যাত্ৰা আছিল কাঠমাণ্ডুৰ পৰা আৰম্ভ কৰা 52 দিনৰ যাত্ৰা। অৰুণিমা সিনহাই বিশ্বৰ প্ৰথমগৰাকী বিকলাংগ মহিলা যিয়ে মাউণ্ট এভাৰেষ্টৰ শৃংগ আৰোহণ কৰে। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। অৰুণিমা সিনহা আছিল প্ৰেৰণাৰ প্ৰতিমূৰ্তি। অন্তৰত প্ৰচণ্ড সাহস, অদম্য উৎসাহ আৰু প্ৰবল আত্মবিশ্বাসৰ গৰাকিনী অৰুণিমা আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ উৎস। এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ অৰুণিমাই এখন ভৰি হেৰুৱাইছিল। আনখন ঘূণীয়া ভৰিও লোৰ ৰদৰ সহায়তহে চলা ফিৰা কৰিব পাৰিছিল। ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ তেওঁ উঠি পৰি লাগিছিল, যাৰ ফলত শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায় থকা অৰুণিমাই পৰ্বতাৰোহণৰ অতি কঠিন কৌশল আয়ত্ত কৰি আৰু বহু পৰিশ্ৰমেৰে অসম্ভৱকো সম্ভৱ কৰিবলৈ সমৰ্থ হৈছিল। সেয়া আছিল মাউণ্ট এভাৰেষ্টত পদাৰ্পণ, যিটো আছিল আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হৈছিল। তেওঁ দেখুৱাই দিছিল আত্মবিশ্বাস আৰু মনোবল থাকিলে শাৰীৰিক বাধাই উত্তৰণৰ বাটত হেঙাৰ হ'ব নোৱাৰে।
যুৱৰাজ সিঙৰ এই অদম্য মনোবল আৰু আত্মবিশ্বাসে অৰুণিমাক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল। চমুটোকা লিখা বাচেন্দ্ৰী পাল। বাচেন্দ্ৰী পাল মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা। উত্তৰাখণ্ডৰ গড়ৱাল জিলাৰ নাকুৰিত 1954 চনৰ 24 মে'ত তেওঁ জন্মগ্ৰহণ কৰিছিল। শ্ৰী কৃষাণ সিং পাল আৰু হংসদেৱীৰ কন্যা বাচেন্দ্ৰীয়ে স্নাতকোত্তৰ আৰু BA ডিগ্ৰী লাভ কৰিছিল ডেৰাডুনৰ পৰা। পৰ্বতাৰোহণৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুওৱা বাচেন্দ্ৰীয়ে 1984 চনৰ 23 মে' তাৰিখে এভাৰেষ্ট শৃংগ জয় কৰে। মাত্ৰ 12 বছৰ বয়সতে পৰ্বতাৰোহণৰ অভিজ্ঞতা অৰ্জন কৰা বাচেন্দ্ৰী পাল নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰশিক্ষক আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক। বাচেন্দ্ৰীয়ে লাভ কৰা স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানৰ পৰা বিভিন্ন সন্মানেৰে বিভূষিত হয়। ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটাৰ লগতে পদ্মশ্ৰী, পদ্মভূষণ, ক্ৰীড়া পদ্মভূষণ, ভাৰত ৰত্ন আদি বহু বঁটা লাভ কৰে। এভাৰেষ্ট মাই জাৰ্নি টু দ্য টপ শীৰ্ষক তেওঁৰ আত্মজীৱনীখন 2014 চনত প্ৰকাশিত হয়। তেনজিং নৰ্গে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী ব্যক্তি। এডমাণ্ড হিলাৰীৰ লগত যুটীয়াভাৱে 1953 চনত এই বিজয় সাব্যস্ত কৰিছিল। 1914 চনত নেপালৰ খুম্বু অঞ্চলত জন্ম লাভ কৰা নৰ্গেৰ প্ৰকৃত নাম নামগ্যাল ৱাংদি। শ্বেৰ্পা জনজাতিৰ এইগৰাকী মহান ব্যক্তিৰ জন্মস্থান আছিল নেপালৰ চুলু খুম্বু নামৰ গাঁওখন। দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেইনিয়াৰিং ইনষ্টিটিউটৰ প্ৰথমগৰাকী সঞ্চালক আছিল। আৰোহণ কৰা প্ৰথম মানৱ হিচাপে বিশ্ব পৰ্বতাৰোহণৰ ইতিহাসত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা নৰ্গেই বহু বঁটা সন্মান লাভ কৰে। ব্ৰিটেইন চৰকাৰৰ পৰা জৰ্জ মেডেল, ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ তথা নেপাল চৰকাৰে নেপাল তাৰা সন্মানেৰে বিভূষিত কৰে। 1986 চনত এইগৰাকী প্ৰখ্যাত পৰ্বতাৰোহীয়ে দাৰ্জিলিঙত ইহলীলা সম্বৰণ কৰে। ষ্টিফেন হকিং একবিংশ শতিকাৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী তথা জ্যোতিৰ্বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙৰ মহাকৰ্ষণ তত্ত্বৰ গৱেষণাৰ ক্ষেত্ৰত অৱদান অসামান্য। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য সম্পৰ্কীয় তেওঁৰ গৱেষণাই বিজ্ঞান জগতত নতুন দিগন্তৰ সূচনা কৰিছে। 1942 চনত এগৰাকী মহান ব্যক্তিয়ে ইংলেণ্ডৰ অক্সফৰ্ডত জন্মগ্ৰহণ কৰে। পিতৃৰ নাম ফ্ৰেংক হকিং আৰু মাতৃৰ নাম ইছাবেল আছিল। লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰা হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে PhD উপাধিও লাভ কৰে। তেওঁৰ গ্ৰন্থখন আছিল প্ৰপাৰ্টিজ অৱ এক্সপাণ্ডিং ইউনিভাৰ্চেছ। ছাত্ৰ অৱস্থাতে দুৰাৰোগ্য মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈও তেওঁ বিশ্বৰ সমকালীন বিজ্ঞানীসকলৰ মাজত শ্ৰেষ্ঠৰূপে পৰিগণিত হৈছিল। প্ৰচুৰ মেধাশক্তি আৰু বুদ্ধিমতাৰ বলতেই মাত্ৰ 2টা আঙুলিৰেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য কম্পিউটাৰৰ যোগেদি চলাথ কৰিলে। 1979 চনৰ পৰা 2009 চনলৈকে তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লুকাচিয় অধ্যাপক আছিল। বহুতো সন্মানেৰে বিভূষিত হকিঙে কেইবাখনো গৱেষণা সমৃদ্ধ গ্ৰন্থ ৰচনা কৰিছিল। এগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় 2018 চনৰ 14 মাৰ্চত। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ অৰুণিমা সিনহাৰ প্ৰশ্নসমূহ দিলোঁ আৰু বেলেগ পাঠৰ প্ৰশ্ন লৈ মই তোমালোকৰ কাষলৈ পুনৰ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।